নমস্কাৰ চকুজুৰি আমাৰ বহুত মূল্যৱান অংগ এই চকুজুৰিৰে আমি এই সেউজীয়া পৃথিৱীখন দেখা পাওঁ আৰু বিভিন্ন কাম কাজ কৰিব পাৰোঁ হেহে চকুজুৰিৰ যত্ন লোৱাটো খুব দৰকাৰী আজি আমি কেইটামান টিপছ দিবলৈ ওলাইছো যিকেইটাৰ সহায়ত আমি চকুজুৰি ভালকৈ ৰাখিব পাৰোঁ এক নম্বৰ হৈছে আমি সদায় নিজৰ চকুজুৰি frequent interval পৰীক্ষা কৰাব লাগে এনেকুৱা ধৰক চকু ডক্টৰ তাতে আহি আমি স্লিট ল্যাম্প অটোগ্ৰাফ এইবিলাকৰ সহায়ত আমি ভালকৈ পৰীক্ষা কৰিলে চকুত থকা বিভিন্ন ৰোগ সোনকালে ধৰা পেলাব পাৰোঁ আৰু তাৰ দ্বাৰা আমি সোনকালে ইয়াৰ ট্ৰিটমেন্ট কৰিব পাৰোঁ দ্বিতীয় হৈছে আমি চকুৰ কাৰণে যিকিটা শাক-পাচলি দৰকাৰ যেনে ধৰক গাজৰ পালেং শাক কণী মাছ ইত্যাদি প্ৰচুৰ পৰিমাণে খাব লাগে কাৰণ ইয়াত থকা ভিটামিন সি ভিটামিন ই আদি এন্টিঅক্সিডেন্টে আমাৰ চকুজুৰিত হ'ব পৰা সমস্যাৰ পৰা আমাক ৰক্ষা কৰে যেনে ভিটামিন সি এ আমাৰ চকুৰ এজ ৰিলেটেড মেকুলাৰ ডিজেনাৰেশ্যন যাতে নহয় তাৰ ব্যৱস্থা কৰে আৰু কেটাৰেক্টটো সোনকালে নপৰে 3 নম্বৰ টিপছটো হৈছে আমি এজোৰ সানগ্লাস পিন্ধিব লাগে যেতিয়া আমি বাহিৰত সূৰ্যৰ পোহৰত আমি যাওঁ কাৰণ আমাৰ সূৰ্যৰ পোহৰত যেতিয়া আমি যাওঁ তেতিয়া আল্ট্ৰাভায়োলেট ৰেৰ যদি আমাৰ চকুত পৰে তেতিয়া হলে আমাৰ চকুৰ ৰেটিনাত ক্ষতি হ'ব পাৰে আমাৰ ইয়াৰ পৰা লাইট আহি যদি চকুৰ ৰেটিনাত পৰে তেতিয়া ৰেটিনাৰ মেকুলা বুলি এটা অংশ আছে য'ত আমাৰ ফটো ৰেটিনাইটিছ হ'ব পাৰে হৈ পেলাই আমাৰ দেখাটো কমি যাব পাৰে হেতু প্ৰিভেন্ট কৰিবলৈ হলে আমি ইউভি প্ৰটেকচন থকা সানগ্লাস এজোৰ পৰিধান কৰিব লাগে তাৰ পিছত হৈছে আমি সদায় প্ৰচুৰ পৰিমাণে পানী খাব লাগে কাৰণ আমাৰ গৰমৰ দিনত ধৰক আমাৰ বডিৰ পৰা পানী কমি গৈ থাকে কমি গৈ থকাৰ ফলত আমাৰ ছাল যেনেকৈ শুকাই যায় তেনেকৈ চকুজুৰিও শুকাই যায় তাৰ ফলত ড্ৰাই আই হ'ব পাৰে সেই কাৰণে ড্ৰাই আই ৰোধ কৰিবলৈ হলে আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে নেক্সট টিপছটো হৈছে যে আমি যেতিয়া কম্পিউটাৰ স্ক্ৰীন চাওঁ আজিকালি প্ৰায় সকলোৱে কম্পিউটাৰ বা মোবাইল ইউজ কৰে কম্পিউটাৰ বা মোবাইল যেতিয়া ইউজ কৰে আমি এটা নিৰ্দিষ্ট দৈৰ্ঘ্যত থাকিব লাগে যেনেকা কম্পিউটাৰৰ মোবাইল আমি যেতিয়া লওঁ তেতিয়া এক হাত দূৰতহে বস্তুটো ধৰিব লাগে কাৰণ তাতকৈ ওচৰত ৰাখিলে আমাৰ চকুত ৰেটো সোমাই যায় আৰু চকুৰ পৰা ইয়াৰ হাৰ্মফুল ইফেক্ট হ'ব পাৰে আৰু এটা ৰুল আছে হেতু হৈছে 20-20-20 ৰুল 20-20-20 ৰুল মানে কি আমি 20 মিনিট সময় কম্পিউটাৰ বা মোবাইল চোৱাৰ পিছত আমি 20 সেকেন্ড সময় ৰেষ্ট দিব লাগে আৰু আমি 20 ফুট আঁতৰৰ অবজেক্ট চাব পাৰে যেনেকৈ ধৰক আপুনি অফিসত বহি কাম কৰি আছে বা আপুনি অফিসত বহি কম্পিউটাৰ চাই আছে তেতিয়া আপুনি চকুজুৰি মাজে মাজে এনেকৈ ব্লিংক কৰি থাকিব আৰু 20 মিনিট পিছতে আপুনি উঠি গৈ ধৰক খিৰিকীৰ ওচৰত আপুনি বাহিৰৰ গছ-গছনি সেউজীয়া গছ-গছনি আকাশ ইত্যাদি চালে তাৰ পৰা কি হ'ব আমাৰ চকুজুৰিয়ে ৰেষ্ট পাব ইয়াৰ নেক্সট হৈছে যদি আপোনালোকে স্মোকিং কৰে যেনে সিগাৰেট খায় বা বিড়ি খায় বা ধূম্ৰপান কৰে তেতিয়াহলে এই অভ্যাস পৰিত্যাগ কৰক কাৰণ সিগাৰেট স্মোকিং কৰিলে আপোনাৰ কেটাৰেক্ট সোনকালে হ'ব পাৰে মেকুলাৰ ডিজেনাৰেশ্যন সোনকালে হ'ব পাৰে সেয়ে সেই অভ্যাস পৰিত্যাগ কৰক আৰু এটা লাষ্ট হৈছে যে আপুনি খোৱা খাদ্যৰ লগত সদায় হেলদি ফুড অন্তৰ্ভুক্ত কৰক যেনেকুৱা কাৰ্বহাইড্ৰেট প্ৰটিন ফেট আদিৰ লগত প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি আদি যেনে সালাড বিলাহী গাজৰ পালেং শাক আদিৰ সালাড অন্তৰ্ভুক্ত কৰক যাতে ইয়ে আমাৰ চকুৰ প্ৰটেকচনত সহায় কৰে ধন্যবাদ